এইটো হল কাৰেণ্ট লগা ডাল আৰু এইকেইটা হল কাৰেণ্ট নলগা ডাল গতিকে এই কাৰেণ্ট লগা ডালটো এনেদৰে কাটি দিব লাগিব নমস্কাৰ যিসকল ব্যক্তিয়ে নেকি ঘৰতে খাবৰ কাৰণে হওক বা বহল ভিত্তিত ব্যৱসায়িক ভিত্তিতে হওক বগৰী পুলি যদি ৰোপণ কৰিছে বা বগৰী খেতিৰ লগত যদি জড়িত হৈ আছে সেইসকল ব্যক্তিৰ বাবে খুবেই এটা গুৰুত্বপূৰ্ণ ভিডিঅ' অৱশ্যে এই ভিডিঅ'টি অনভিজ্ঞসকলৰ বাবেহে অভিজ্ঞসকলৰ বাবে নহয় যেতিয়া বগৰী পুলি ৰোপণ কৰা হয় পৰৱৰ্তী সময়ত কিছুমান সমস্যাই দেখা দিয়ে গছজোপা খুব দ্ৰুতৰ গতিত বাঢ়ি যায় কিন্তু সঠিকভাৱে ফুল ফল নধৰে বা বগৰীজোপাৰ বেলেগ প্ৰজাতি হৈ পৰে এই ক্ষেত্ৰত মই আগতেও অৰ্থাৎ যিসকল ব্যক্তিয়ে নেকি আমাৰ পৰা পুলি সংগ্ৰহ কৰিছিল বা লৈছিল সেইসকলক বিষয়টো বুজাই দিয়া হৈছিল তথাপিও পুনৰ এই বিষয়টোৰ ওপৰত কিছু তথ্য যুগুত কৰি এই ভিডিঅ'টি আগবঢ়াই দিছো এয়া হল এটা গ্ৰাফটিং শ্ৰেণী পুলি হয় গ্ৰাফটিং শ্ৰেণী বুলি ক'লে হয়তো বহুতেই গম পায় গ্ৰাফটিং শ্ৰেণী এনেকুৱা এক শ্ৰেণী পুলি হয় যিটো পুলি নেকি থলুৱা প্ৰজাতি ফল মূলৰ বা গছৰ এটা অংশ আৰু এটা উন্নত মানদণ্ডৰ গছৰ অংশ লগ লগাই পুলিটো প্ৰস্তুত কৰা হয় এই যে বগৰী পুলিটো দেখিছে এইটো এটা গ্ৰাফটিং শ্ৰেণী পুলি হয় ইয়াৰ পৰা এই অংশটো থলুৱা প্ৰজাতিৰ পুলি হয় অৰ্থাৎ থলুৱা প্ৰজাতিৰ পুলি এটা অংশ লোৱা হয় ইয়াৰ পৰা ইয়ালৈকে এই ওপৰ অংশটো কাটি দিয়া হয় তাৰ পিছতে উন্নত মানদণ্ডৰ বগৰী যেনেকৈ কাশ্মীৰ বল সুন্দৰী বা গ্ৰীণ আপেল বগৰী বা ভাৰত সুন্দৰী এনেকুৱা ধৰণৰ উন্নত মানদণ্ডৰ বগৰী গছৰ এটা অংশ ইয়াতে লগাই দিয়া হয় অৰ্থাৎ থলুৱা প্ৰজাতিৰ যিটো অংশ তাতে লগাই দিয়া হয় কিন্তু পৰৱৰ্তী সময়ত এটা সমস্যাই দেখা দিয়ে সেইটো হ'ল যে এই থলুৱা প্ৰজাতিৰ অংশটোৰ পৰা কিছুমান শাখাডাল মেলি আহে যিটো শাখাডাল নেকি অতি দ্ৰুত গতিত বৃদ্ধি পায় কিন্তু যিটো উন্নত মানদণ্ডৰ গা গছৰ পৰা পুলি ওলাই আহে বা শাখাডাল মেলে সেইটো কিন্তু কিছু লেহেমীয়া গতিত আগবাঢ়ি যায় বা বৃদ্ধি হয় যাৰ ফলস্বৰূপে এই থলুৱা প্ৰজাতিৰ যিটো শাখাডাল হয় সেই শাখাডালটোৱে এই উন্নত মানদণ্ডৰ অংশটোৰ পৰা ওলোৱা শাখাডালটোৰ কোনো অস্তিত্ব নাইকিয়া কৰে সেয়েহে এই পুলিসমূহ অৰ্থাৎ যিসমূহ থলুৱা প্ৰজাতিৰ অংশৰ পৰা ওলাই সেই পুলিসমূহ এনেদৰে কাটি দিব লাগে তেতিয়াহে এই আচল গছজোপাই সঠিক দিশত শ্ৰীবৃদ্ধি হ'ব পাৰিব অন্যথা ভৱিষ্যতে এই যিটো উন্নত মানদণ্ডৰ গছৰ শাখা এই শাখাটো লুপ্ত হৈ পৰিব বা অস্তিত্বহীন হৈ পৰিব তাৰ বিপৰীতে এই গছজোপা ভৱিষ্যতে এজোপা ডাঙৰ কাঁইটীয়া গছ হৈ পৰিব আৰু সঠিকভাৱে ফুল ফল নধৰিব বা যিখিনি ফল ধৰিব সেইখিনি সৰু হ'ব কেঁহা হ'ব টেঙা হ'ব তেনেকুৱা ধৰণৰ পৰ্যায়লৈ গুচি যাব আৰু এটা কথা যিসকলে নেকি পুলিটো ক্ৰয় কৰিছে সেইসকলে নিশ্চয় গম পাইছে ইয়াতে এখন সৰু পলিথিন নুৰিয়াই থোৱা থাকে যিহেতু গ্ৰাফটিং কৰাৰ সময়তে সেইখন থাকে গতিকে পুলিটো ৰোৱা প্ৰায় 20 দিন মান হোৱাৰ পিছত যেতিয়া কিছু বৃদ্ধি হয় তেতিয়া এৰুৱাই দিব লাগে অন্যথা যদি এৰুৱাই দিয়া নহয় তেন্তে ইয়াত সেপ্টিক হৈ যায় অৰ্থাৎ পুলিটো সঠিক দিশত বৃদ্ধি নহয় যাৰ ফলস্বৰূপে এই তলৰ পৰা যিটো অংশ ওলাই আহে অৰ্থাৎ থলুৱা প্ৰজাতিৰ পৰা যিটো গা গছ আগবাঢ়ি আহে এইটো আৰু দ্ৰুত গতিত বৃদ্ধি হয় বা উন্নত মানদণ্ড হৈ নপৰে